মাকুমত সদৌহং কোচ ৰাজবংশী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু কোচ ৰাজবংশী মহিলা পৰিষদৰ যৌথ উদ্যোগত বিহুৱা উৎসৱ উদযাপন। মাকুমত বিহুৱা উৎসৱ বহাগ মানেই উৎসৱৰ সময়। অসমৰ পাহাৰ ভৈয়াম সকলোতে বহাগে লৈ আনে উৎসৱৰ বতৰা। অসমৰ ভৈয়ামৰ অন্যতম জনগোষ্ঠী কোচ ৰাজবংশীসকলে বহাগত পালন কৰি আহিছে বিহুৱা উৎসৱ। মাকুমত এদিনীয়া কাৰ্যসূচীৰে জনগোষ্ঠীটোৱে উদযাপন কৰিছে এই উৎসৱৰ লগত সংগতি ৰাখি কোচ ৰাজবংশীসকলৰ থলুৱা গীত মাত নৃত্য আৰু কৃষ্টিৰ প্ৰদৰ্শন কৰা হয়। তিনিচুকীয়াৰ মাকুম বনমালী শইকীয়া ভৱনত 20 এপ্ৰিল তাৰিখে এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে এই উৎসৱ। এই উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি নিতুল ৰাজবংশী, তিনিচুকীয়া জিলা উপদেষ্টা গুণাহ বৰা, প্ৰাক্তন সভাপতি হৰিদেৱ কোচ, উপসভাপতি ইন্দ্ৰেশ্বৰ কোচ, সন্মিলনী সভাপতি নীৰৱ বৰা, মহিলা পৰিষদ তিনিচুকীয়া জিলা সম্পাদক প্ৰণীতা কোচ, প্ৰচাৰ সম্পাদক বাবলি বৰুৱা, জ্যেষ্ঠ নাগৰিক প্ৰফুল্ল ৰাজবংশী, ৰেণু ৰয় আদি। বিহুৱাৰ লগত সংগতি ৰাখি কৃষ্টি দলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। তিনিচুকীয়া জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছু, তিনিচুকীয়া জিলা কোচ ৰাজবংশী মহিলা পৰিষদৰ যৌথ উদ্যোগত তিনিচুকীয়া জিলাৰ মাজমজিয়া মাকুম বনমালী শইকীয়া ভৱনত অনুষ্ঠিত হোৱা অসমৰ শক্তিশালী জনগোষ্ঠী কোচ ৰাজবংশীসকলৰ জাতীয় উৎসৱ, কৃষিভিত্তিক জাতীয় উৎসৱ বিহুৱা বা বেখমা আমি আজি প্ৰথম বৰ্ষ আমি শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আৰু সেই অনুষ্ঠানত আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা 2খন সমিতিৰ লগতে কোচ ৰাজবংশী সন্মিলনী গোটেই 3খন সমিতিৰ যৌথ উদ্যোগত আমি প্ৰচেষ্টাত আমি আৰম্ভ কৰিব বিচাৰিছোঁ। এই সমিতিখনক আগন্তুক দিনত আমি বিহুৱা বা বেখমা আমি সম্পূৰ্ণৰূপে আমি আগুৱাই নিয়া এটা প্ৰতিশ্ৰুতিৰে আৰু বিশেষকৈ অসমৰ শক্তিশালী জনগোষ্ঠী কোচ ৰাজবংশীসকলৰ যি আমাৰ জাতীয় উৎসৱ বিহুৱা সম্পৰ্কে আজি আমাৰ উজনি অসমৰ বিভিন্ন প্ৰান্তত ৰাইজৰ জ্ঞাত নহয়। সেই গতিকে আমি আজি আগন্তুক দিনত আমাৰ কোচ ৰাজবংশী সন্ততিসকলৰ ভৱিষ্যত নৱপ্ৰজন্মসকলক এটা আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, যাতে জনগোষ্ঠীৰ স্বাৰ্থত আমাৰ বিহুৱা আমাৰ কেনেকৈ কৰিব পাৰি, কি নিয়ম প্ৰণালী কৰিব পাৰি, এই গোটেইখিনি সন্দৰ্ভত আমি 3খন সমিতিৰ যৌথ উদ্যোগত আজি শুভাৰম্ভ কৰিছোঁ। আৰু সেই অনুষ্ঠানত আমাৰ বিশেষকৈ আমাৰ তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ ব্যক্তিসকল আছে, শিক্ষক আছে, শিক্ষয়িত্ৰী আছে আৰু বুদ্ধিজীৱী আছে, সমাজসেৱক আছে, সকলোকে একত্ৰিত কৰি আমি এই বিহুৱা নামেৰে আমি তিনিচুকীয়া জিলাৰ পৰা আমি প্ৰথম বৰ্ষ হিচাপে পাতিবৰ কাৰণে আমি অসমৰ প্ৰেক্ষাপটত আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। আৰু আজি এই অনুষ্ঠানতে আমাৰ কোচ ৰাজবংশীসকলৰ যি জাতীয় উৎসৱ বিহুৱা, গোৱালন্দি নৃত্য, হুদুম নৃত্য বা ইত্যাদি কৰি যিখিনি বস্তু আমাৰ বিশেষকৈ উজনি অসমৰ আমাৰ কোচ ৰাজবংশী ভাই ভনীসকলৰ বহুতে একচুৱেলি জ্ঞাত নহয়, তাৰ কাৰণে আমি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। আৰু আগন্তুক দিনত আমি অসম চৰকাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে যিমান কোচ ৰাজবংশী জনগোষ্ঠী সিঁচৰিত হৈ আছে সকলোকে একত লৈ আমি উজনি অসমৰ তিনিচুকীয়া প্ৰান্তৰ পৰা প্ৰথম বৰ্ষক আমি বিহুৱা নামেৰে অনুষ্ঠানটো কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এয়ে আজি আপোনালোকৰ আগত আমি অৱগত কৰিছোঁ। তিনিচুকীয়া জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছু আৰু কোচ ৰাজবংশী মহিলা পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত আজি তিনিচুকীয়া মাজমজিয়াত থকা মাকুম বনমালী ভৱনত আজি আমি প্ৰথমবাৰৰ বাবে তিনিচুকীয়া জিলা আক্ৰাছুৱে আমি বিহুৱা উৎসৱটো আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পৰাই উজনি অসমত সিঁচৰিত হৈ থকা বিশেষকৈ মধ্য আৰু উত্তৰ অসমত, বিশেষকৈ উজনি, উত্তৰ আৰু মধ্য অসমত নামনি ফালতো মানে বিহুৱাটো আমাৰ উদযাপন কৰা হয়েই, কিন্তু বিশেষকৈ উত্তৰ আৰু মধ্য আৰু উজনি অসমত আমি প্ৰথমবাৰৰ বাবে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আমি বিহুৱা উৎসৱটি উলহ মালহেৰে আমি পালন কৰিবলৈ লৈছোঁ আৰু এইখিনিকে জনাইছোঁ। আৰু অনাগত দিনত অহা বছৰৰ পৰা আমি খুব ধুমধামেৰে আমি বিহুৱা উৎসৱটি আয়োজন কৰিম বুলি আপোনালোকক জনাইছোঁ। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ প্ৰতিবেদন ইত্যাদি A to Z।